ঘৈণীয়া চাদৰ মেখেলাযোৰ বৰ ধুনীয়া লাগিছে দেই। দামী যেন পাইছো। টাউনীয়া চাদৰ মেখেলা ন এইযোৰ। তই নেজানিলে কথা নকবি দেই পদুমি। আমাৰ বোৱাৰী স্কুলীয়া ছোৱালীহে। স্কুলৰ পৰা আহিছে আকৌ স্কাৰ্ট চাৰ্ট পিন্ধি। সৰু বোৱাই ক'লে আমাৰ কেনাই জেঠাইৰ ভাগৰ প্ৰথম দিনাই বিৰাট মৰম দেখোন ৰাইজ। কেলে নহ'ব আকৌ। লখিমী বোৱাৰী এজনী মোৰ ভাগৰ, লখিমী বোৱাৰী। এজনী কলৈ গ'লগে আকৌ? ফোনটো কৰিলেও চুইচ অফ বুলি কৈ আছে অথনিৰ পৰা। 10 মিনিটতে ঘূৰি অহা মানুহ। চাহৰ লগত খাবলৈ জিলাপি আনিম বুলি কৈ চাহো বহাই থাকিবলৈ কৈছিলে। 5 ঘণ্টা হৈ গ'ল, এতিয়ালৈকে খবৰ নাই। তাৰ উপৰি আকৌ মোবাইলটোকে অফ কৰি পেলালে। মেছেজ এটাকে কৈ চাওঁ। কিজানি ডাটাটো অন আছেই বা। ফোনহে যোৱা নাই কিজানি। ক'ত বা সোমাই আছেগে। মেছেজো নাযায়, ডাটাও অফ, মোবাইলটোৱে অফ চাগে সঁচাকে। আমাইৰা আমু বেটি এইবাহে চেছ মৰিলো আৰু মই। মা আগত মই কি বুলি ক'ম বাৰু এতিয়া? ফচাবলে মোকে পালেগে আৰু এই বাইজনী যে সঁচাকে। মোৰ কপালতহে আজি গালি লিখা আছে যেন লাগিছে। কলৈনো গ'লগে সঁচাকে? তাকো গৈছিলে বয়ফ্ৰেণ্ডৰ লগত কাজিয়া কৰিবলে। ভগৱানেহে জানে আৰু ইমান সময় ক'ত গৈ কি কৰি আছেগে। কইনাজনী বিউটিফুল, বিউটিফুল দৰাবৰ লাকি। ঐ হিৰত সেন্দুৰ দি দিয়া, আমি আছো সাক্ষী। দি দে হৌ পোনা, শুভ কামত পলম কিহৰ? সেন্দুৰকণ পটাপট দি দে। এক মিনিট, প্ৰথমতে ডায়মণ্ড ৰিংটো পিন্ধাই লোৱা। পাহৰিলা নি? তুমি যে এদিন কৈছিলা মোৰ কাৰণে ডায়মণ্ড ৰিং বনাই থৈছো বুলি। প্ৰথমতে ৰিংটো পিন্ধাই লোৱা, তাৰপিছত হিৰত সেন্দুৰ দিয়া। দিয়া পিন্ধোৱা জল্দি। ঐ ভনী, তোক বিৰাট ডাঙৰ কথা এষাৰ ক'বলৈ ফোন কৰিছো ঐ। ডাঙৰ কথা? কি ডাঙৰ কথা? পটাপট ক, মই ডিউটিলৈ যাবলৈ ওলাইছো। যি খা কথা ক'বলৈ ফোন কৰিছো, তই ডিউটিলৈ নগলেও চলিব আজি। তই কবিনে মই ফোন কাটো? ডিউটিলৈ যাবলৈ ওলাই আছো বুলি কৈছো আকৌ তাই ধেমালি কৰি আছে। ডিউটিলৈ নগলেও হৈ যাব বোলে, কথা ক'বলৈ আহিছ। কি কথা সোনকালে ক। কেনাই বুঢ়ী সৰুটো পুতেকে বিয়া পাতিলে, ছোৱালী আনিলে। এই গৰম 2 ঘণ্টামান আগত আনি থৈছে। আহনি বিয়া খাবলে। বুঢ়ীয়ে ছাগলী মাৰিব হেনো ঐ। নহ'লে খাই থৈ যাহি ছাগলী মাংস এবাতি। কি? ক'ৰ পৰা কেনেকুৱা এজনী আনিলে হয় সেইডালে? ভগৱানেহে জানে আৰু দেই কাক ঠগি মেলি পলুৱাই লৈ আহিলে। বাপেৰে হেনতেন ছোৱালীও নাই অনালোকে। হাই ফাই ঘৰৰ পৰা মাল উঠালে ঐ সৌ পোনাই। ছোৱালীজনী আনিছেতো আনিছে, লগত আকৌ গাড়ীও এখন লৈ আহিছে। আমাৰ কেনাই বুঢ়ীও কেনেকুৱা ফূৰ্তি আৰু। একেদিনাই বোৱাৰীও ঘটিলে, গাড়ীও ঘটিলে। ফূৰ্তি নে? কেইদিনমান পিছত গম পাব ৰহ। আজি কৰা ফূৰ্তি একেবাৰে ধোঁৱা হৈ ওলাই যাব। হ'ব দে, মই যাওঁ এতিয়া। আহি ফোন কৰিম, দেৰিয়ে হৈছে মোৰ। হ'ব দে, যা। টাউনীয়া ছোৱালী হৈও ইমান মাথা নাইকিয়া থাকেনে? কেনেকুৱাজনীক নিলে আৰু হৰি গাড়ীয়ে চাৰিয়ে লৈ গ'লনে? এইখন কেছ গৈ থানা পুলিচ পাবগে যেনহে লাগিছে। ঐ মনা, আহিলো দেই। এইটো ডায়মণ্ড ৰিং হয় জানো? একদম চাইনিং নাই যে। তুমি মানে আছলি ডায়মণ্ড চিনিয়ে নোপোৱা? মোৰ কথা যদি বিশ্বাস হোৱা নাই তেতিয়াহ'লে মাক সুধি লোৱা না। আমাৰ মায়ে এইবোৰ চব চিনি পায়। গাঁৱৰ ৰাইজক সুধি লোৱা, ৰাইজেতো মিছা কথা নকয়। হয় সেই টুকুৰা হিয়াই হয়। মাত্ৰ তাত কাটনটো দিবলৈ বাকী থাকিলে আকৌ। হিয়া টুকুৰা কটা আগতে এনেকুৱা কোলাহে হয়, এঙা টুকুৰা আগতে। নবৈ মানে আজিলৈকে আছলি হিয়া দেখিয়ে পোৱা নাই। এই টুকুৰাহে আছলি হিয়া। আছলি হিয়াবোৰ গাঁৱতহে পায়। হিয়াবোৰ এনেকুৱাই হয়, এঙা টুকুৰা আগতে কোলা। হয় নচলি হয়। সেই টুকুৰা একেবাৰে আছলি হিয়া। অ'কে, মানে মইহে চিনি পোৱা নাছিলো ন? তেতিয়াহ'লে ঠিক আছে বাৰু দিয়া। এতিয়া হিৰত দীঘলকে সেন্দুৰ দি দিয়া। কি নেজানো বুলি ক'বলৈ আহিছা এতিয়া তুমি? তুমি যে চব কথা জানা মই ভালকেই জানো। কোৱা, কলৈ গ'ল আমু বেটি? কলৈ গ'ল বাইৰে? কোৱা, সোনকালে কোৱা, নহ'লে কিন্তু দুইজনীয়ে মাৰ খাবা এতিয়া। বা কলৈ গৈছে মই নেজানোৱেই। মোক একো কৈয়ে থৈ যোৱা নাই। আপুনি এনেই মাৰিলে হ'ব নি মোক? এই সোধক, বা যেতিয়া গাড়ীখন লৈ ওলাই গৈছিলে, একেবাৰে পদূলি মুখলৈ আগবঢ়াই থৈ আহিছিলে। বায়ে কিবা কিবি কৈ থৈ গৈছিলে, মই নিজে দেখিছিলো।
পাপা ঘৰলৈ আহি পোৱাৰ আগতে কিন্তু যি জানা সঁচা কথা কৈ দিয়া। কোৱা, বাই কলৈ গৈছে? কৈছো ৰ'ব, চব কম, খালি মোক নেমাৰিব। লাগি যা দেই লাহে, খৰ ধৰ কৰ। এতিয়া এনেকে ৰৈ চাই থাকিবলৈ সময় নাই আকৌ। আৰু এটা কথা, ছাগলী মাথা, পেটু, ঠেং, ভাল মাংস গোটেইবোৰ একেলগ কৰি বনাই নেপেলাবি আকৌ। আপুনি দৰা মাকজনী হৈ সেইবোৰ কথা ভাবি থাকিবলৈ নেলাগে নহয় জেঠাই। আমি চবেই ঠেং ভাগ, মুৰা ভাগ, পেটু ভাগ, কেনেকে কি দি ভাজিম আলোচনা কৰিলোৱেই। ভাল কথা তেতিয়াহ'লে। দেখিছ নহয় পেটুৱা, যিহে খদম লাগিলে হঠাতে। মই ভিতৰতে চম্ভালিম নে বাহিৰতে চম্ভালিম বাৰু একেজনী মানুহে? খৰি চৰি মুঠতে য'ত যেনেকে পাওঁ নিজে গোটাই মেলি এইখিনিতে জুই কৰা ডাঙৰকে ধৰি লাগি যা হাতে পাতে। তেতিয়াহে চবেই সোনকালে খাই বৈ আজৰি হৈ ঘৰলৈ যাবলৈ পাৰিবি। আৰু এটা কাম কৰিবিচোন পেটুৱা, আমাৰ লখিমী বোৱাৰীজনীৰ কাৰণে ভাল মাংস কেইটুকুৰামান বাছি চবতকে প্ৰথমতে সেইকণ জোলকে বনাই ল'বি। অকণমান থুপথুপীয়াকে, মছলা অকণমান সৰহকে দি সেইকণ আছুতীয়াকে থৈ ল'বি। তাৰ পাছতহে বাকীবোৰ বনাবি দেই বা। প্ৰথম দিনা এইখন ঘৰত ভৰি দিছে, অকণমান ভালকে খুৱাব লাগিব নহয় তাই। সঁচা কথা ক'বলৈ গ'লে গাড়ী অনা বোৱাৰীক বুলি আমাৰ জেঠাই ভাগৰ সৰু বোৱাই ক'লে মৰমটো অকণমান বেছিয়ে হৈছে নেকি। চেছ খাই পেলালে। মোক সেইজনীয়ে খাই পেলালে তেতিয়াহ'লে। চেছ কি কৰোঁ বাৰু মই এতিয়া? আগতে দেখোন যাকে লগ কৰিবলৈ গ'লেও তাই মোক কৈ থৈ যায়। এইটো আকৌ ক'ৰ বয়ফ্ৰেণ্ড ওলালে তাই ঘপককে? মোক এইটো কথা এদিনো নক'লে যে। নহয় মানে আজি এইটোক তাই বেকআপ দিবলৈহে গৈছিলে, আৰু এইটোৰ লগত চিনাকি হোৱা বেছি দিন হোৱাই নাছিলে, সেইকাৰণে নক'লে চাগে আকৌ আপোনাক। তাই ভনীয়েকৰ আগত এইবোৰ কথা ক'বলৈ লাজ নকৰিলে, মোৰ আগত এবাৰো ক'বলৈ নোৱাৰিলে তাই। আৰু আধা ঘণ্টা এটা ট্ৰাই কৰি চোৱা ফোনত, তাৰপিছত কিন্তু আমি থানালৈহে যাব লাগিব। কথাটো কিন্তু মই বৰ ভাল দেখা নাই। দেশত যিহে নোহোৱা নোপোজা ঘটনাবোৰ ঘটি থাকে আজিকালি দিনে ৰাতিয়ে, তাই ঘৰত নোহোৱা 5 ঘণ্টামানেই হ'ল, তাকো গাড়ীয়ে চাৰিয়ে। মই মাকজনী হৈ কি কৰোঁ বাৰু এতিয়া? কেনেকে ক'ত বিচাৰি যাওঁ বাৰু মই তাইক এতিয়া? ক'লৈ গ'লগে মোৰ ছোৱালীজনী সঁচাকে? পাপা আহি পোৱাৰ লগে লগে কিন্তু মই থানালৈ গুচি যাম। কি চাই আছ তহঁত দুজনীয়ে মোক মেলি? লগা বাৰলে ফোন লগাই থাক পাপা আহি পোৱালৈকে। বল সোনকালে বল। ভিনীয়ে অথনিতে গৈ তাতে আছেগে। শাক ভাত সিজোৱাৰ দায়িত্ব চব ভিনীৰ ওপৰতে পৰিছে বোলে। অথনিৰ পৰা শাক সিজিলে, ভাত খাবলৈ হ'ল বুলি কৈ ফোন কৰি মাতিয়ে আছে 10 বাৰ মানেই হ'ল ফোন কৰা। হেনতেন মাংস নহয়, ছাগলী মাংস। একেবাৰে সোনকালে গৈ চবতকে প্ৰথমতে ভাতৰ পাতত বহি গৰমে মাংসত পেট ভৰাই ভাতকেইটা খাবলৈ পালেহে ভাল লাগিব। পেটুৱাকাৰ ভাগত ৰান্ধনি দায়িত্বটো পৰিছেই যেতিয়া, আমাক কেইজনীক দেখিলে 2 পিচ এটা হ'লেও সৰহকে দিব। দিবতো নক, কেলে নিদিব? বল নিদিলে তহঁতক খুৱাই আনিবলৈ মই আছোৱেই নহয়। আমাৰ দাদা মেইন বিলনীয়া, অকল তহঁতকহে দিব হপায়, মোক নিদিবই আৰু। ছাগলী মাংসত জোলকণহে মেইন, মোক একেবাৰে জোলে চোলে দিব। তই যাওঁ নে নাযাওঁ একেবাৰে চিধাকে কৈ দে দেই গুটি। তই উৱা কৰি থাকোতে সিফালে যি দেখিছো খাই আধা লগাব এতিয়া মানুহে। বল আকৌ বল, কিনো ইমান ওচৰতে ভাতকেইটা খাই আহিবলৈ ইমান চিন্তা কৰি থাকিব লাগে? এইখন বিয়াত প্ৰেজেণ্ট আমি নিব নালাগে নহয়, মাহঁতেহে নিব। আমি 3টা যাম আৰু ডাইৰেক্ট ভাতৰ পাততে বহি দিমগে। ছাগলী মাংস বল ঐ পগলা বল, মজাকে খাই আহোঁগে ভাতকেইটা 3টাই। তো নেলাগে নহয় বেছি সময়, আমাৰ মা গৈ তাত আছেগেই। মই মাক কৈ দিলেই হ'ল, মাংসও সৰহকে পাম, ভাত খাবলৈও সোনকালে পাম। বল তহঁত 2টা দেৰি হৈছে যদি গৈ থাক যা, মই দৰকাৰ হ'লে ঘৰত সুধি মেলি লাহেকৈ যাম। কেনেবুৰ ঘৰলৈ যাবলৈ আচলতে মা দেউতাৰ কাৰণে ভয় নালাগে, মাহীৰ কাৰণেহে ভয় লাগে আমাৰ। মাহীয়ে মোক সিহঁতৰ ঘৰলৈ একেবাৰে নেযাবলৈ কৈ থৈ গৈছিলে। হ'ব দে তেতিয়াহ'লে তই ঘৰত সুধি মেলিয়ে যাবি, আমি 2টা গৈ থাকোঁ নহ'লে। যা খা দেই তহঁতি যোনে যেনেকে পাইছ। খাইছো জেঠাই, ছাগলী মাংস কিন্তু বেয়া টেষ্টি বনিছে দেই। আজি যিমান ছাগলী মাংস খাইছো, লোকৰ ঘৰত যিমান ডাঙৰকে বিয়া পাতিলেও কিন্তু ইমানখিনি ছাগলী মাংস এখন বিয়াত কাহিনীও খাই পোৱা নাই আকৌ। সঁচা কথা ক'বলৈ গ'লে আপোনালোকৰ বিয়াখন পলুৱাই অনা হ'লেও যে এনেকুৱা মজা খানা দিছে, আমি কিন্তু বহুত ভাল পাইছো দেই। হয় নি? নোখোৱামনো কেলে বাৰু? লখিমী বোৱাৰী আনিছে আজি ল'ৰাই মোৰ ঘৰলৈ, যি আছে যিমান সামৰ্থ্য তাকে খুৱাইছো আৰু। তইও বাপেও নিচিনাই হলি নি বাৰু? সস্তাত পাই বস্তাত ভৰোৱা বিধ, বিনামূলীয়াকে পালে সেই গুটিকো চুবাই দিয়া বিধ। ননোৱা সৌ গ'লেই কেতিয়াবাই, ইমান সময় চাগে খালেগৈ সিহঁতে ভাত। মই বেছি দেৰি নকৰোঁগৈ নহয় তালৈ গৈ মা। দবাদব ভাতকেইটা খাম আৰু দৌৰি আকৌ গুচি আহিম।
আপুনি কাকো নকলেই হ'ল মই তালৈ গৈছিলো বুলি। মাৰত পিঠি একেবাৰে চেপেটা কৰি পেলাম আকৌ হ গুটি। মাহীয়ে কিমান ভালকে কৈ থৈ গৈছিলে তোক সেই মানুহ ঘৰলৈ জীৱনত নাযাবি বুলি। এতিয়া আকৌ সিহঁতৰ ঘৰলৈ যাবলৈকে জিদ ধৰি আছে নে তই মোৰ লগত সঁচাকে? নে এতিয়া ফোন কৰি কওঁ মাহীয়েৰক? হে ক'ব লাগে নি? মই আপোনাক একদম ৰিকুৱেষ্ট কৰিছোঁ ছাৰ, মোৰ ছোৱালীজনী য'তেই নাথাকক বিচাৰি দিয়ক, তাইক বিচাৰি দিয়ক ছাৰ। ঘৰৰ পৰা ওলাই যোৱা কিমান সময় হ'ল বুলি ক'লে? ইমান সময় 8 ঘণ্টামানেই হ'ল। তাইক নিশ্চয় কোনোবাই কিডনেপ কৰিছে, নহ'লে তাই মোক কৈ থৈ নোযোৱাকে কলৈকো নাযায়। বিচাৰি দিয়ক মোৰ ছোৱালীজনী ছাৰ। মোৰ ছোৱালীজনীক একদম গাড়ীয়ে চাৰিয়ে কিডনেপ কৰি দিলে ছাৰ, লগত গাড়ীখনো নিছিলে বোলে। বচাওক তাইক, বচাওক। বাৰু আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিম, আপোনালোকে অকণমান ধৈৰ্য ধৰক। ছোৱালীজনীৰ নামটো কি বুলি ক'লে? আমাইৰা ভূঞা। নেলাগে থচোন, নেলাগে। মই নোযোৱাকে থাকিবলৈ পাৰিছো, তোৰনো কিহৰ ইমান উৎপাত লাগিছে বাৰু? নেলাগে যাবলে। কেনেবাকে যদি মাহীয়েৰৰ কাণত পৰেগে তই কেনাইবুৰ ঘৰলৈ বিয়া খাবলৈ যোৱা কথা, তোৰ লগতে আমাৰ লগতো মাত বোল বন্ধ কৰি দিব, গম পাবি। অহা যোৱা কৰাটোতো দূৰৰ কথা। আপোনালোকে নকলেই হ'ল মাহীক, নকলে কেনেকে গম পাব? মই যাম আৰু ভাতকেইটা খাই লগালগ গুচি আহিম। গাঁৱৰ কোন মানুহেনো মাহীক লগাব? নাম লওঁতে মাহীয়ে ফোন কৰিছে। কি কৰোঁ এবাৰ কৈ দিওঁনে? তই যে কেনাইবুৰ ঘৰলৈ বিয়া খাবলৈ যাবলৈ উৎপাত লগাই আছ বুলি। নেযাওঁ মই বিয়া খাবলৈ, নক'ব মাহীক। হেল্ল' অ ভনী আহিলিগে নে ডিউটিৰ পৰা? ডিউটিতে আছো। তই মোক কথা এটা কচোন। কি কথা? কেনাইবুৰ পুতেকে যিজনী বিয়া পাতিছে তাইৰ নামটো কি বাৰু, গম পাও নি? জানিছিলো মই, কিবা বৰ ধুনীয়া ইংলিছ নাম এটা কিবা আমাইৰা ভূঞা। নাম যেনেকুৱা চেহেৰাও তেনেকুৱা। শুনিলি? মই নাজানো দেই সেইবোৰ নাম চাম, ভিনীয়েহে কৈছে আমাইৰা ভূঞা হেনো। তেতিয়াহ'লে মই সন্দেহ কৰাটোৱেই হয়। মানে কি আৰু? মাক বাপেকে কান্দি কাটি আমাৰ থানালৈ আহিছে, তাইক গাড়ীয়ে চাৰিয়ে কোনোবাই কিডনেপ কৰিলে বুলি কৈছে। তাইক আকৌ পলুৱাইহে আনিলে আমাৰ সৌপনে, কিডনেপ নাই কৰা নহয়। পিছে কি হ'ব এতিয়া? কি হ'ব আৰু এতিয়া মই ক'লেও নক'লেও অকণমান পিছত গম পাবই ছোৱালী ক'ত আছে। তাৰপিছত মাক বাপেকক নি পুলিচো যাব, ছোৱালী ঘূৰাই লৈ আনিবগৈ আৰু। বৰ ডাঙৰ কথা হ'বচোন হয় তেতিয়াহ'লে। এতিয়া আকৌ কেনাইবুৰ ঘৰত শুনা মতে ছাগলী মাৰি ৰাইজক পুৰা ভোজ ভাত খুৱাই আছে। পুতেকে পলুৱাই আনিলেও লগত গাড়ীখন আনিলে যে, আৰু তাতে ধনী ঘৰ ছোৱালী, বুঢ়ী গাত ততেই নাই। লোকৰ কথা বাদ দে, তহঁতি কিন্তু ভুলতো নাযাবি আকৌ দেই কেনাইবুৰ ঘৰত লোভতে ছাগলী মাংসই ভাত খাবলৈ। নে গৈও খাই আহিলি? মিছা কথা ক'বলৈ নেপায়। গাঁওখনত চাগে অকল আমিয়ে নাই যোৱা দেই, নাই যোৱা। ইমানো খাবলৈ নোপোৱা লোভীয়া নহয় আমি। হ'ব দে থওঁ এতিয়া, মই ৰুমলৈ গৈ ফোন কৰিম ৰ। হ'ব দে। ভাগ্য ভাল মই যে ল'ৰাটোক কেনাইবুৰ ঘৰলৈ যাবলৈ নিদিলো দেই, আৰু সিও যে লগৰবোৰ লগত নগ'ল। ভনীয়েৰে কি ক'লে? হ'ল কি? কি ক'ব আৰু, কেনাইবুৰ ঘৰলৈ বোলে অকণমান সময়ৰ পিছত পুলিচ আহিব। ছোৱালীজনী ভাগৰ মাক বাপেকে তাক লৈ যাবলৈ আহিব বোলে ঘৰলৈ। হয় নি? ধনী ঘৰ ছোৱালী অনা মছলা একেদিনাই উলিয়াই দিব সৌ পোনাক এতিয়া। তেতিয়াহ'লে বিয়া খাবলৈ গ'লেও নগ'লেও পুলিচ অহাৰ পিছত কিনো কৰে এপাক গৈ চাই আহিবগে লাগিব। ময়ো যাব লাগিব পাই, কি হ'ব আৰু দেই সেইখন।